हेलो एवरीवन आज आमी कक्राझार डिस्ट्रिक्टर जेनेरेल फार्स्ट यूनिट टेस्टत हो जावा जेनेरेल मैथमेटिक्सर एमसीकिউ 15টা एमसीकिউ आमी आलोचना करिम। यार एक नम्बरটো কি কৈছে চোৱা তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তলত চাৰিটা অপচন দিছে, ইয়াৰ ভিতৰত কোনটো সমানুপাতত থাকিব। সমানুপাত মানে দুটাৰ অনুপাত সেম সেম হ'ব। ইয়াতে চোৱা ইয়াতে বি অপশনটো যদি আমি ফার্স্ট দুটা 10 আৰু 20 যদি আমি 10/20 কৰো তেনেহলে কি আহি যায় 1/2 আৰু ইফিনে যদি 30/60 কৰো তথাপিও আমাৰ 1/2 আহি যায়। সেই কাৰণে অপশন বি ইজ কারেক্ট आंसर। নেক্সট দুই নম্বৰটো চোৱা যে p is directly proportional আৰু p is equal to 6 আৰু q is equal to 30 হলে এতিয়া p যদি 2 হয় q ৰ মান কিমান হ'ব। ইয়াত তুমি p/q এফালে 6/30 এফালে 2/10 কৰা তেনে দুফালে ইকুৱেল হৈ যাব। এই কাৰণে ইয়াৰ आंसरটো হ'ব c। नेक्स्ट 3 नंबर रूट ओवर 2025 इक्वल टू 45 होले रूट ओवर 20.25 किमान होबो। यार आंसर होबो ऑप्शन बी 4.5। नेक्स्ट 4 नंबर तो কি কৈছে চোৱা যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গসাউ অফ a and b আৰু লসাগু অফ a and b ইকুৱেল টু কিমান হ'ব। ইয়াৰ এটো এটা ফৰ্মুলা আছে, ফৰ্মুলাটো তোমালোকে চাব পাৰা। ইয়াৰ आंसरটো হ'ব c a into b। সংখ্যা দুটাৰ লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। বুজি পাইছা। নেক্সট 5 নম্বৰটো কি হৈছে 43.12345 সংখ্যাটো কি হ'ব। মৌলিক সংখ্যা, অপরিমেয় সংখ্যা, পরিমেয় সংখ্যা না উপরে এটা নহয়। সো ইয়াৰ आंसरটো হ'ব অপশন সি পরিমেয় সংখ্যা। কিয় পরিমেয় সংখ্যা কাৰণ চোৱা এটো দশমিক বিস্তৃতি যদি ক'ব খোজা দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। তো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'লে ই এটা পরিমেয় সংখ্যা হয়। ওকে বুজি পাইছা। 6 নম্বৰটো 6 নম্বৰ কি হৈছে যে 5x² + 10x + 5 বহুপদ রাশিৰ শূন্যৰ সমষ্টি শূন্যবৰ সমষ্টি হ'ব। যে বহুপদৰ দ্বিঘাত বহুপদৰ শূন্য সমষ্টি যদি উলিয়াব দিয়ে ইয়াত ফৰ্মুলা আছে কি যদি এটা শূন্য যদি এটা যদি আলফা আৰু এটা যদি বিটা হয় তেনে আলফা প্লাস বিটা ফৰ্মুলা কি আছিল -b/a। ইয়াত b কিমান আছে, ইয়াত b আছে তোমাৰ 10 আৰু a আছে 5। সো যেহেতু -b তো -10/5 ইকুৱেল টু কিমান হ'ব -2। সো আমাৰ ইয়াৰ आंसर হ'ব a। ওকে नेक्स्ट 7 नंबर 7 नंबर কি হৈছে যদি আলফা বিটা গামা বৰ a³ + bx² + cx + d ত্রিঘাত বহুপদৰ শূন্য হয় তেন্তে আলফা * বিটা * গামাৰ মান কিমান হ'ব। ইয়াৰ आंसरটো হ'ব অপশন সি -d/a। এটো এটা ফৰ্মুলা আছে, তোমালোকে চাই ল'বা কিতাপৰ পৰা। নেক্সট 8 নম্বৰটো কি কৈছে চোৱা 8 নম্বৰটো কৈছে sin 90 ডিগ্ৰী * cos 90 মান কিমান হ'ব। সো আমি জানো যে sin 90 ডিগ্ৰী মান কিমান হৈছে, sin 90 ডিগ্ৰী মান হৈছে 1 আৰু cos 90 ডিগ্ৰী মান কিমান, cos 90 মান হৈছে 0। সো 1 * 0 কিমান হ'ব 0 হৈ যাব আমাৰ आंसर। সো অপশন আমাৰ ডি টু কারেক্ট হৈ যাব। বুজি পাইছা, অপশন ডি আমাৰ কারেক্ট অপশন। নেক্সট 10 নম্বৰটো চোৱা 10 নম্বৰটো কি হৈছে যদি sec θ = 4/5 তেন্তে cos θ কিমান হ'ব। আমি সকলোৱে জানো কি এটা ফৰ্মুলা cos আৰু sec ৰ ভিতৰত ৰিলেশন আছে। ৰিলেশন কি যে cos θ = 1/sin θ হয়। সো এটা চোৱা যেহেতু sec θ 4/5 দিছে তেনেহলে কি হ'ব cos θ কি হ'ব ইয়াৰ উল্টা তেনেহলে কি হ'ব 5/4 হ'ব আমাৰ आंसर। সো বি নাম্বার ইজ দা কারেক্ট आंसर 410। নম্বৰটো কৈছে সকলোবোৰ বৃত্তই কি সৰ্বসম সদৃশ সমান ওপৰ এড ন সৰ্বসমতো হ'বই নোৱাৰে। কাৰণ চোৱা দুটা বেলেগ বেলেগ যদি বৃত্ত লওঁ সৰ্বসম কেতিয়া হ'ব যেতিয়া ইহঁতৰ আকাৰ আৰু আকৃতি দুটাই সেম হ'ব তেতিয়া আমি কম বৃত্ত দুটা পৰস্পৰ সৰ্বসম। বাট দুটা বৃত্ত কি আমি ক'ব পাৰিম নেকি যে ইয়াৰ আকাৰ আৰু আকৃতি সেম হ'ব। বুজি পাইছা, আকৃতি সেম হ'ব পাৰে বাট আকাৰ ৰেডিয়াসটো সেম নহ'ব পাৰে না, ব্যাসাৰ্ধ কম বেছি হ'ব পাৰে। ঠিক আছে, এটাৰ ব্যাসাৰ্ধ যদি আমি 3 দিওঁ আৰু এটাৰ 5 দিওঁ কেনেকৈ দুটা সৰ্বসম হ'ব। সৰ্বসম আকাৰ আৰু আকৃতি দুটাই। বুজি পাইছা, বাট দুটা বৃত্তৰ আকৃতি কোনো একেই ধৰণৰ, এটোও গোল তেনেহ'লে বি নম্বৰটো আমাৰ কারেক্ট आंसर হ'ব অপশন বি সদৃশ। ওকে বুজি পাইছা। নেক্সট 12 নম্বৰটো চোৱা যে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণ যেহেতু কোণ কৈছে সেইকাৰণে কোণবিলাক কি হ'ব আমাৰ অপশন ইয়াৰ অপশন হৈ যাব n2 অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব। আৰু যদি ইয়াতৰ অনুৰূপ বাহুবোৰৰ কথা ক'লে হয় তেনেহ'লে অনুৰূপ বাহুবোৰৰ অনুপাত সেম হ'ব লাগিব। বুজি পাইছা। সো এই দুটা ফৰ্মুলা আছে, তোমালোকে চেপ্টাৰ 6ত তোমালোকৰ কিতাপত চাবা ভালকৈ দিয়া আছে। ওকে নেক্সট 13 নম্বৰটো কি হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিলে যাতে a = bq + r হ'ব তেতিয়া ইয়াত চাৰিটা অপশন দিছে। ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াৰ आंसरটো হ'ব সি নম্বৰ। তোমালোকে কিতাপত চাবা এইটো দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো দিয়া আছে যে যদি দুটা সংখ্যা a আৰু b লওঁ আৰু ইহঁতক যদি আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হিচাপে হিসাব কৰোঁ তুমি যিকোনো দুটা সংখ্যা লৈ কিনে হৰণ কৰিবা, এটা ভাজক আৰু এটা ভাজ্য লৈ কিনে হৰণ কৰি চাবা এটা ভাগফল হ'ব আৰু এটা ভাগশেষ আহিব। এই চাৰিটা বস্তুৰ ভিতৰত এটা ৰিলেশ্যন হয়। এই ৰিলেশ্যনটো হৈছে a = bq + r। এইটো এটা ৰিলেশ্যন আহে আৰু এই ৰিলেশ্যনটো যিটো r আছে এইটো হৈছে ভাগশেষ আৰু এই r bতকৈ
ডাঙৰ হ'ব নোৱাৰে আৰু 0 হ'ব পাৰিব আৰু 0তকৈ ডাঙৰ হ'ব পাৰিব কিন্তু যিটো বি থাকিব ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰিব বুজি পাইছা সেইকাৰণে ইয়াৰ অপশ্যন চি টো কাৰেক্ট হৈ যাব নেক্সট 14 নম্বৰটো চোৱা 14 নম্বৰ দিছে √196 এটা কি সংখ্যা সো ইয়াত আমাৰ √196 দিছে এইটো এটা কি সংখ্যা পৰিমেয় অপৰিমেয় মৌলিক নে একপৰা এটা নহয় সো আমি জানো যে কেতিয়া পৰিমেয় হ'ব যদি ইয়াৰ আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি যদি আমি সংখ্যাটো p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো তেনেহলে এইটো এটা কি হৈ যাব পৰিমেয় সংখ্যা এটা সো 196 √196 ৰ 196 এর কি আছে আমার বর্গমূল আছে কারণ 196 এর বর্গমূল কিমান 14 বুঝি পাইছা যেহেতু 196 এর বর্গমূল 14 যেহেতু ইয়ার বর্গমূল আছে সো 14 আমি p বাই q আকারে প্রকাশ করি p is 14 and q is 1 ওকে সো এই কারণে আমি কি হবে পারো যে √196 টো এটা কি সংখ্যা বি নাম্বার অপশন বি পরিমেয় সংখ্যা ওকে নেক্সট 15 নাম্বার তো দীর্ঘহর নকৰাকৈ তলৰ উল্লেখ কৰা কণ্ঠ পরিসমাপ্ত দশমিক সংখ্যা হ'ব মানে দশমিক বিস্তৃতি কি হৈছে পরিসমাপ্ত হ'ব সো আমি এটা ফর্মুলা পাইছিলো কি ফর্মুলা পাইছিলো সো যে যিকোনো সংখ্যা যেটো হর আছে হরক যদি আমি a পাওয়ার n * 5 পাওয়ার m এইটো ফর্মুলা যদি আমি কনভার্ট কৰিব পাৰো তেনলে আমি ক'ব পাৰিম কি এই সংখ্যাটো কি আছে দশমিক বিস্তৃতি পরিসমাপ্ত বুজি পাইছা সে দশমিক বিস্তৃতি পরিসমাপ্ত সো যেহেতু হরটো আছে 8 8ক যদি আমি এতিয়া উৎপাদক বিশ্লেষণ কৰো কি আহিব 8 = কি আহিব 2 * 2 * 2 এটা সো 2 = মানে কি 2 কিউব যেহেতু ইয়াত 2 পাওয়ার 3 আইছে তার মানে আমি কি করব এটো এই ফর্মত হয় কারণ 2 কিউব * 5 5 এর একো নাই তার মানে 5 এর পাওয়ার 0 বুঝি পাইছেন না ইয়াত m আর n দুটা অখণ্ড সংখ্যা বাস আমি পাই গলো ইয়ার পর আমি কি করব ইয়ার অপশন এ টু আমার কারেক্ট आंसर হয়ে যাব বুঝি পাইছা তো এইখিনি আছিল এমসিকিউ যদি ইয়ার যিবিলা বোর্ড কোশ্চেন আছে এইবিলাক যদি তোমালোকৰ লাগে কমেন্ট সেকশনত জনাই দিবা মই বেলেগ এটা ভিডিও বনাই কিনে এইখিনি বস্তু দি দিম